ক্যান্ডিডেটে 3rd গ্ৰেড আৰু 4th গ্ৰেডত এপ্লাই কৰিছিলে এডিআৰইৰ সেইটোৰ বৰ্তমান ৰিজাল্ট আজি ৰাতি 12টা বজাত ঘোষণা কৰিব অৰ্থাৎ 7 তাৰিখ হ'ব কিন্তু আজি ৰাতি 12টা বজাতে তাৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব গতিকে আপোনালোকে কেনেকৈ তাৰ ৰিজাল্ট বিলাক চাব পাৰিব কোনটো ৱেবছাইটত গৈ কিনে চাব পাৰিব মই গোটেইখিনি ডিটেইলছ কৈ আছো চাই থাকক ভিডিওটো সম্পূৰ্ণকৈ এনেকুৱা ধৰণৰ ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে ভিডিওবোৰ চাব এতিয়া মই কৈ আছো আপোনালোকক ইয়াৰ যেটো ৱেবছাইট হ'ব সেইটো মই আপোনালোকক কৈ আছো ভালকৈ শুনিব www. তাৰপিছত site মাৰিব তাৰপিছত ডট দিব দি তাৰপিছত সেবা SEBA সেবা অনলাইন online.com.org মাৰিব www.site অৰ্থাৎ site.seba SEBA online.org মাৰিব আৰু যদি এইটো ৱেবছাইটত নাপায় তেনেহলে আপোনালোকে আৰু এটা মই ৱেবছাইট কৈ দিছো আপোনালোকক সেইটো হ'ল www.assam small letterত মাৰিব ASSAMGOV.in আকৌ এবাৰ কৈ দিছো www.assamgov.in এই দুটা ৱেবছাইটত গৈ কিনে আপোনালোকে যেটো এডিআৰই ৰিজাল্ট আছে সেইটো আপোনালোকে চাব পাৰিব আগৰ দৰে তেনেকুৱা ধৰণৰ লিষ্ট নাহিব তাতে আপুনি ডাইৰেক্ট এপ্লিকেশন নাম্বাৰটো মাৰিব লাগিব তাৰ পিছত পাসওয়াৰ্ডটো মাৰিব লাগিব তাৰ পিছত আপোনালোকৰ যেটো ৰিজাল্ট আছে সেইটো আহি পৰিব গতিকে আৰু যদি কোনোবাই যদি কিছুমানে হয়তো পাসওয়াৰ্ডটো পাহৰিও যাব পাৰে তেনেহলে সেইখিনি কি কৰিব সেইখিনি আপোনালোকে কি কৰিব আপুনি প্ৰথমে যেটো আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছিল সেইটো মোবাইল নাম্বাৰ তাত দিব দিয়াৰ পিছত যেটো তাত তলত দেখিব ফৰগট পাসওয়াৰ্ডত আপোনালোকে ক্লিক কৰিব তাৰ পিছত যেতিয়া ফৰগট পাসওয়াৰ্ডত ক্লিক কৰিব তেতিয়া আপোনালোকৰ মোবাইলত এটা ওটিপি যাব সেই ওটিপিটো তাত বহাই দিব তাৰ পিছত হেনেকে আপুনি নতুনকৈ যেতিয়া ওটিপিটো বহাই দিব তেতিয়া আপোনাৰ মোবাইলত যেটো পাসওয়াৰ্ড আছিল সেইটো অফিচিয়ালি আপোনাৰ মোবাইলত সেন্ড কৰি দিব তেনেকে যদি আপুনি পাহৰিছে তেনেকে চেক কৰিব পাৰিব যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পাৰিলে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৰে সহায় হওক গতিকে আপোনালোকে শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি চেনেলটো প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব আৰু ভিডিওটো লাইক কৰি দিব ধন্যবাদ